সমূহ দৰ্শকক স্বাগতম আৰু নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এমব্ৰইডাৰী কৰা চাদৰে। আজি আপোনালোকক দেখাবলৈ লৈছোঁ পেৰট গ্ৰীণত থকা এয়া চাওক পেৰট গ্ৰীণৰ সূতাৰে ফুল কৰা। আপোনালোকে চাই লওক, মাজে মাজে ৰুলেক্স দিয়া আছে। এইখন ছাইড বৰ্ডাৰ এনেধৰণে দিয়া হৈছে আৰু গোটেই গাতে সৰু সৰু বুটা কৰা হৈছে। এয়া চাওক, এখন ধুনীয়া জোখৰ দীঘল বহল এই চাদৰখন আমি নিৰ্মাণ কৰিছোঁ। চানডেৰী কটনৰ থান আমি কিনি লৈছোঁ। আপোনালোকক কৈছোঁ এইটো পিয়'ৰ কটন নহয়, আপোনালোকে চাওক পিয়'ৰ কটন নহয়, কিন্তু কটনৰে বস্তু ইয়াত মিক্স আছে। এইটো চানডেৰী কটন বুলি কয়। এই কটনৰ থান কাপোৰ আমি কিনি লৈছোঁ। কিনি এনেদৰে বিভিন্ন কালাৰৰ সূতাৰে এম্ব্ৰইডাৰী কৰি আনিছোঁ। আগতে কেইবাখনো দিছিলোঁ, আমি 4-5টা কালাৰ এনেকৈ দুখন দুখনকৈ কৰাই আনিছিলোঁ। কেইবাখন ইতিমধ্যে বিক্ৰী গৈছে। আজি আপোনালোকক দেখাবলৈ লৈছোঁ পেৰট গ্ৰীণৰ সূতাৰে কৰা এম্ব্ৰইডাৰী কৰা এই চাদৰখন। এখন ধুনীয়া জোখত কৰা হৈছে, বহল দীঘল যিকোনো চাইজৰ মহিলাই পিন্ধিব পাৰিব, পিন্ধিবলৈ কোনো অসুবিধা নহয়। আৰু এই চাদৰখন এইকাৰণেই বনাইছোঁ যে কটনৰ চাদৰ পিন্ধাৰ পিছত ধোৱা আৰু ইস্ত্ৰি কৰা এটা কাম থাকে। এই চাদৰখন আপোনালোকে ধুনীয়াকৈ ধুই জাপি থৈ দিলে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। গতিকে দামো অলপ কম হয়। বহুতে কোৱাৰ বাবে এনেকুৱা চাদৰ আমি বনাই আছোঁ। গতিকে আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে এটা স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰি আমাৰ লগত যোগাযোগ কৰক। এনেকুৱা আৰু এখন আছে, এইখন দিছোঁ একেই দীঘল একেই বহল একেই জোখতে কৰা। এয়া চাওক, আচলতো একেই সূতা। এইটো হৈছে পেৰট গ্ৰীণত থকা আৰু ৰুলেক্স দিয়া আৰু গাত এনেদৰে মাজে মাজে বুটা দিয়া হৈছে। এই চাদৰকেইখন আপোনালোকলৈ আগবঢ়ালোঁ। যদিহে পচন্দৰ ভিতৰত পৰিছে এটা স্ক্ৰীনশ্বট মাৰক আৰু আমাৰ হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰি আমাৰ লগত যোগাযোগ কৰক। হোৱাটছএপ নম্বৰ আপোনালোকে ডেছক্ৰিপশ্যনত পাব। প্ৰতিখন চাদৰৰ মূল্য হৈছে 350 ৰুপিজ অনলি। আমি এম্ব্ৰইডাৰী কৰা চাদৰত যথেষ্ট খৰচ হয়, তথাপি আপোনালোকৰ সুবিধাৰ বাবে আমি যথেষ্ট কম পৰিমাণে দিবলৈ চেষ্টা কৰিছোঁ, মাত্ৰ 350 টকাত। এনেই আমাৰ ইয়াত যথেষ্ট খৰচ পৰিছে, কিন্তু তথাপিও আমি আচলতে 400 টকা দিলেও আমাৰ লোকচানহে হয়। তথাপিও 350 ৰুপিজত আমি প্ৰথমবাৰৰ বাবে এনেদৰে এম্ব্ৰইডাৰী কৰা চাদৰ আপোনালোকলৈ উলিয়াই দিছোঁ। গতিকে আপোনালোকৰ প্ৰয়োজন হ'লে বা পচন্দৰ ভিতৰত পৰিলে আমাৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিলোঁ। প্ৰতিখনৰ মূল্য হৈছে 350 ৰুপিজ অনলি।